ভোগ মোহ আৰু অজ্ঞান ই কিটাৰ পৰা মুক্ত কৰি দিয়া নুবুজিবু বুলি প্ৰতিজ্ঞা কৰিয়া মনে ৰহিল তবসি অৰ্জুন কসাই কৃষ্ণ বুলিলন্ত দাদা ইমান সময় অল্প কৰি কৃষ্ণই মৃদু মৃদুকে হাঁহিছে কিয় হাঁহিছে হহাৰ কাৰণ এটাই যে তুমি মোক মুঠ শৰণাপন্ন হৈ তুমি মোক পিঠিফালে ৰাখিছিলা কাৰণ সন্মুখত কৌৰৱ আহি যোৱা নাই জানো সন্মুখলৈ যেতিয়া কৌৰৱ আহি গ'ল পিছফালে থাকি গ'ল কোন কৃষ্ণ অৰ্জুনে কৃষ্ণক দেখা নাই অকল কৌৰৱকহে দেখিছে কৃষ্ণই মৃদু মৃদু হাঁহিছে এইটো কাৰণেই যে তুমি যেতিয়া মোৰ চৰণৰ ফালে চাই দিলা কেৱল মোক দেখিছা কৌৰৱক দেখা নাই কৌৰৱ আমাৰ নেতিবাচক চিন্তাবিলাক যিবিলাক চিন্তা আৰু ভাবে আমালৈ পাপ আনে আমাক ঈশ্বৰৰ পৰা আঁতৰ কৰি লৈ যায় এতিয়া পাণ্ডৱ হ'ল আমাৰ জীৱনৰ পুণ্যময় বৃত্তিবিলাক যিবিলাক পুণ্যময় বৃত্তিৰ যোগেদি আমি ভগৱান কৃষ্ণৰ চৰণ পাব পাৰোঁ সেইটো কাৰণে পাণ্ডৱ এজন দুজন কৰা নাই সংখ্যাটো বৰ ধুনীয়াকৈ কৰিছে বোলে কি 5 জন সেইটো কাৰণে কি বুলি কয় পঞ্চ পাণ্ডৱ এজনো ভূমিষ্ঠ নহয় সকলোক বৰ হিচাপে অনা আশীৰ্বাদ হিচাপে অনা উপায়টো কোনে দিলে ভগৱান কৃষ্ণৰ কুলৰ গুৰু যদুকুলৰ গুৰু কোন আছিলে যদুকুলৰ গুৰু আছিলে দুৰ্বাসা দুৰ্বাসা ঋষি কাৰ পুত্ৰ দুৰ্বাসা ঋষি অত্ৰি আৰু অনসূয়াৰ পুত্ৰ অত্ৰি আৰু অনসূয়াই সহস্ৰ বছৰ তপস্যা কৰিছে কিহৰ কাৰণে তেওঁলোকক পুত্ৰ লাগে যেতিয়া দিব্য সাধনা কৰিলে সাধনাত ভগৱন্ত প্ৰভু সন্তুষ্ট হ'ল তেতিয়া কি কৰিলে যে মই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ মই গুণৰ তত্ত্বটো ঈশ্বৰ হৈ প্ৰকাশ হওঁ কি হয় ব্ৰহ্মা বিষ্ণু আৰু হৰ হৈ মোৰ এই হৰৰ অংশৰ পৰা তোমাৰ কোলালে মই এটা শিশু হৈ যাম সেইটো কি হ'ব সেইটো হ'ব দুৰ্বাসা এই দুৰ্বাসা ঋষি ভগৱন্তৰ ঈশ্বৰ সাধনাৰ দ্বাৰা প্ৰাপ্ত হৈছে অনসূয়া আৰু অত্ৰি ঋষি অত্ৰি মুনি এই দুৰ্বাসা ঋষি যদুকুলৰ গুৰু কুলাচাৰ্য এই দুৰ্বাসা ঋষি আহিছিলে পিঠাভোজ কুন্তি যাৰ ঘৰত থাকে কুন্তিক আকৌ দান দিলে কন্যা নাছিলে তেওঁলোকৰ কুন্তি য'ত থাকে তালৈ দুৰ্বাসা ঋষি আহিলে দুৰ্বাসা ঋষিক কুন্তিয়ে যে এইজনটো কম ডাঙৰ ঋষি নহয় এইজন স্বয়ং ঈশ্বৰেই ভগৱানেই যিজনক সাধনাৰ বলতেই মৰ্ত্যলৈ নমোৱা হৈছে এইজন ভগৱানক যদি মই চৰণ সেৱা কৰি এইজনৰ পৰা যদি মই কেনেবাকৈ আশীৰ্বাদ ল'ব পাৰোঁ তেতিয়াহ'লে মই মানৱ হৈ জন্ম লোৱা মোৰ জীৱনটো সাৰ্থক হ'ব এই বুলি কি হ'ল অতিথি স্বৰূপ দুৰ্বাসাক কুন্তিয়ে খুব সেৱা শ্ৰদ্ধা আৰু ভক্তি কৰিলে গুৰু হিচাপে যেতিয়া দুৰ্বাসাক ভজিলে গুৰুজন কি কৃপালু তুমি মোৰ পৰা একো বিচৰা নাই কেৱল এটাই বিচাৰিছা যাতে মই তোমাৰ ভগৱানৰ স্থানত থাকি মই যাতে তোমাৰ কিবা এটা মংগল কৰি থৈ যাব পাৰোঁ এতিয়া দুৰ্বাসা অন্তৰ্যামী জানে যে কুন্তিৰ ভাগ্যত সতি সন্তান নাই কুন্তিৰ ভাগ্যত সতি সন্তানেই নাই দুৰ্বাসা ঋষি সেই কথাটো জানে দুৰ্বাসাই যাবৰ সময়ত কুন্তিক মাতি আনিলে মাতি আনি ক'লে হেৰা কুন্তি তোমাক মই এটা বিদ্যা দি থৈ যাম
যিটো বিদ্যাৰ নাম হ'ল ব্ৰহ্মবিদ্যা, যিটো বিদ্যা সাধনাৰ বলত কেৱল মইহে পাইছোঁ, আজিলৈকে কোনেও পোৱা নাই। তে ক'লে কি বিদ্যা? বোলে মই তোমাক এটা মন্ত্ৰ দান কৰিম, এই মন্ত্ৰটো তুমি স্মৰণ কৰাৰ আগত তুমি মোক স্মৰণ কৰিব লাগিব, গুৰুক স্মৰণ কৰাৰ লগে লগে তোমাৰ মন্ত্ৰটো কি হ'ব? মন্ত্ৰটো চৈতন্য হৈ যাব, আৰু তুমি হৃদয়ৰ সৈতে যিজন দেৱতাক মাতিবা সেইজনে আহিব তোমাৰ ওচৰলৈ, আৰু তেওঁক তুমি যি পুত্ৰ বিচৰা সেই পুত্ৰই দি থৈ যাব। কম ডাঙৰ বিদ্যা দিছে ন? তেতিয়া কুন্তীক পাণ্ডুলে বিয়া দিয়া হ'ল। বিয়া দিয়াৰ আগতেই 1600 বছৰীয়া তৰুণীসকলৰ কি মনটো চঞ্চল, ভকতক সেৱা ঠিকেই কৰিলে ভগৱান বুলি, কিন্তু মন্ত্ৰটো পাই কি হৈ গ'ল? মনটো চঞ্চল হৈ গ'ল। এতিয়া মন্ত্ৰটো দিলে হয়, পৰীক্ষা ক'ত কৰি চাওঁ? গুৰু মন্ত্ৰ জানো পৰীক্ষা কৰা বস্তু? তাকো শিকাইছে। গুৰুৰ মন্ত্ৰ কেতিয়াও ক'তো পৰীক্ষা কৰি চোৱাৰ প্ৰয়োজন নাই। যদি গুৰু সন্তুষ্ট হৈ যায়, সেই মন্ত্ৰৰ যি শক্তি, সেই শক্তি তাত প্ৰকাশ হ'বই। সেইটো কাৰণে কি হ'ল? প্ৰথমতে সূৰ্যৰ ফালে চাই ক'লে তুমিয়েই মোৰ স্বামী হোৱা। সূৰ্য নামি আহিলে লগে লগে, তুমিয়েই মোৰ স্বামী হোৱা বুলি কোৱাৰ লগে লগে আৰু সূৰ্য নামি আহিলে কৈছে যে মোক নালাগে, মোক নালাগে, মোক নালাগে। না না না, তুমি যি আবাহনী মন্ত্ৰ মাতিলা ইয়াৰ পৰা ফল উৎপত্তি হ'বই। তে কি হৈ গ'ল? কুন্তীক এটি সন্তান দি থৈ গ'ল। কুমাৰী অৱস্থাত যদি তেতিয়াও সন্তান হয়, তেতিয়াহ'লে সমাজত কিমান দুখ কষ্ট আহিব। তে কি কৰিলে? যে অহাটো ঠিকে আহিলে, পৰীক্ষা কৰোঁতেহে আহিলে, ময়ো পৰীক্ষাকে কৰিছা, ইয়াক পানীতে এৰি দিওঁ। হয়নে বাৰু? যে নিজৰ কলংকটো ঢাকিবৰ কাৰণে জলত এৰি দিলে, হয়নে নহয়? সেইটো কাৰণে মনেৰে যি ইচ্ছা যায় তাকে কেতিয়াও কৰিব নালাগে। সেইটোৱে কৰ্ণ, বিজাতীয় বস্তু। মনত যিটোকে আহিছিলে সেইটোকে কৰি দিলে, সেইটো কাৰণে কৰ্ণ সৃষ্টি হৈ গ'ল। কোনো জাত নাই। ভগৱান কৃষ্ণই আত্মপত্যৰ সৈতে ক'লে তুমি কুন্তীৰ তনয়, তুমি জ্যেষ্ঠ পাণ্ডৱ, তুমি পাণ্ডৱৰ ফালে আহা। নাহিলে। কিয় নাহে? বিজাতীয় কৰ্ম কেতিয়াও সজাতীয় হ'ব নোৱাৰে। ই বেয়া চিন্তনৰ পৰা উৎপত্তি হৈছে, হয়নে বাৰু? গতিকে মহাভাৰতৰ পৰা আমি ন্যায়, নীতি আৰু সদাচাৰ, মহাভাৰতৰ পৰা আমি ন্যায়, নীতি আৰু সদাচাৰ, এই ঈশ্বৰ তত্ত্ববিলাকক আমি কি কৰিব লাগিব? আদৰেৰে গ্ৰহণ কৰিব লাগিব। মনেৰে যিটো কৰিবলৈ ইচ্ছা সেইটো কোনেও কৰাটো উচিত নহয়। সমাজে স্বীকৃতি দিবনে নিদিয়ে? সমাজৰ হিত কুশল আৰু মংগল হ'বনে নহ'ব? জগতৰ কুশল আৰু মংগল তাৰ দ্বাৰা হ'বনে নহ'ব? হয়নে নহয়? সেইটো কাৰণে সমাজে আমাক যি নীতি নিয়ম ৰচনা কৰি দিছে, সেই নীতি নিয়মৰ গণ্ডিৰ মাজত থাকিয়ে আমি জীৱনটো অতিবাহিত কৰিব লাগে। তাৰ পাছত যেতিয়া পাণ্ডুৰ লগত বিয়া হ'ল, পাণ্ডুৰ লগত বিয়া হ'লত কুন্তীয়ে গম পালে বিবাহ কি? বিবাহ এটা বন্ধন। কি বন্ধন? জীৱৰ লগত শিৱৰ, ভকতৰ লগত ভগৱানৰ, প্ৰকৃতিৰ লগত পুৰুষৰ, এইটো এটা বন্ধন। সেইটো কাৰণে কি হ'ল? পাণ্ডুৰ লগত যেতিয়া বিবাহ হ'ল, তেতিয়া পাণ্ডুৱে আকৌ সন্তান দিব নোৱাৰে, অভিশাপ দিয়া আছে। সেইটো কাৰণে কুন্তীয়ে প্ৰথম মাতিলে কাক? ধৰ্ম, যমেই ধৰ্ম, যে তুমিয়েই মৃত্যু প্ৰতি গোটেই জগতক তুমি মৃত্যু দিয়া, তুমিয়েই দেৱদণ্ডধৰ হৈ গোটেই জগতকে ধাৰণ কৰা, সেই ধৰ্ম। তুমি মোক এনেকুৱা এটা পুত্ৰ দান কৰাহি যিটো পুত্ৰই কোনোদিন অধৰ্ম আৰু অন্যায়লৈ নাযায়। কাক দিলে? যুধিষ্ঠিৰক দিলে। তাৰপাছত কাক আহ্বান জনালে? তাৰপাছত আহ্বান জনালে ইন্দ্ৰক। ইন্দ্ৰৰ পৰা কাৰ লাভ হ'ল? ইন্দ্ৰৰ পৰা লাভ হ'ল অৰ্জুনৰ। তাৰপাছত নহয়, ইন্দ্ৰক পাছত মাতিছে, তাৰপাছত বায়ুক মাতিলে, পৱন দেৱতাক মাতিলে, বায়ুক মাতিলে।
বায়ুক যেতিয়া মাতিলে বায়ুৱে কি কৰিলে বোলে মই তোমাক এটা সন্তান দিম ই কি হ'ব ই বায়ুৰ সমান বলৱান হ'ব কোন লাভ হ'ল ভীম লাভ হ'ল আৰু তাৰপাছত ইন্দ্ৰৰ পৰা অৰ্জুন লাভ হ'ল তেওঁ তিনিজন সন্তান তেওঁ পালে কিন্তু কুন্তি ইমান এক সৎ দেৱী সতিনীয়েক নহয় জানো মাতৃ হয়নে নহয় সতিনীয়েক তে কি কৰিছে যে তোমাৰো দুটি সন্তান লাভ হ'ব মোক গুৰুৱে এটা মন্ত্ৰ দিছিলে এই মন্ত্ৰটো মই তোমাক দিম এতিয়া তে কি কৰিলে মাতৃক মন্ত্ৰটো দান কৰিলে মাতৃয়ে কাক মাতিলে মাতৃয়ে একেলগে দুবাৰ দুজনক মাতিলে অশ্বিনী কুমাৰদয়ক যেতিয়া মাতিলে কি হ'ল তেতিয়া প্ৰথমতে নকুল আহিলে আৰু তাৰপাছত সহদেৱ আহিলে তে পাঁচজনক কুন্তীয়ে জন্ম দিবনো কিয় নোৱাৰিলে সেইটোৱে ৰহস্য মহাভাৰতৰ কিয় পাঁচজনক কুন্তীয়ে জন্ম দিব নোৱাৰিলে এটা হ'ল কৰ্তব্যবোধটো হ'ল কুন্তি এটা হ'ল মন আৰু ভাৱ সংস্কাৰ এইটো হ'ল মাতৃ দেখা দেখে হ'লেও বস্তু দুটা পৃথক কৰ্তব্যবোধটো আমাৰ কৰণীয় মন আৰু ভাৱ সংস্কাৰটো উপাসনীয় কৰণীয় আৰু উপাসনীয়ৰ মাজত পাৰ্থক্য সেইটোৱে ধৰ্ম আমাৰ আত্মা ভীম আমাৰ বুদ্ধি অৰ্জুন আমাৰ আত্মদৰ্শন নকুল আমাৰ ন্যায় নীতি সদাচাৰ সহদেৱ সহিষ্ণু ধৈৰ্য সহনশীল বিনম্ৰ আৰু সৎসংগ এই ঐশ্বৰিক গুণবিলাক যদি কেনেবাকে কাৰোবাৰ লগত থাকে তেতিয়াহ'লে তাত সভাসদ হৈ থাকে কোন ভগৱান কৃষ্ণ সেইটো কাৰণে পাণ্ডৱৰ সভাসদ কোন পাণ্ডৱৰ সভাসদ ভগৱান কৃষ্ণ কৃষ্ণই সেইটো কাৰণেই আগতেই সিদ্ধান্ত লৈছে য'ত পাণ্ডৱ থাকিব মই তাতেই কৃষ্ণ থাকিম বোলে কিয় ধৰ্ম মোৰ তত্ত্ব বুদ্ধি মই নিজেই আত্মদৰ্শন মই নিজেই সেইটো কাৰণে কি বুলি কৈছে গীতাত বিভূতি যোগত হে অৰ্জুন পাণ্ডৱ সকলৰ মাজত মই কি মই হলো অৰ্জুন মানে কি অৰ্জুন মানে জীৱ কাৰ অংশ জীৱ ঈশ্বৰ কৃষ্ণৰ অংশ এই সাংখ্য যুগত ভগৱান কৃষ্ণ এতিয়া কি কৈছে এই ঈশ্বৰ তত্ত্বৰ ৰহস্যখিনি অৰ্জুনক এতিয়া বুজাইছে কি বুলি বুজাইছে যে তুমি মনটোক কিয় মেলি দিছিলা ঘোঁৰাৰ নিচিনাকে লেগাম কেইডাল খুলি চাবুক অতৰাই তুমি মনটোক কিয় খুলি দিছিলা এই মনটোক তুমি মেলি দিয়াৰ কাৰণে কি হৈ গ'ল পাপৰ ফালে গুচি গ'ল পাপ কি পাপ হ'ল কৌৰৱ গতিকে ভগৱান কৃষ্ণৰ শৰণাপন্ন হৈ কৃষ্ণৰ চৰণ চিন্তা কৰি এক কৃষ্ণক যেতিয়া উপাসনা কৰিবলৈ লাগি গ'ল অৰ্জুনৰ মনৰ বিষাদ মোহ এই সকলোবিলাক ভগৱান কৃষ্ণই দূৰ কৰি দিছে বৰ জটিল বস্তু এইখিনি কৌৰৱ সেইটো কথা নহয় কৰ্ণ হ'ল বিজাতীয় কৰ্মৰ ফচল নহয় সেইটো আমাৰ পাছৰ কথা তাৰ যিটো তাত্ত্বিক দিশ মনেৰে যিটোকে মন গৈছে সেইটোকে যদি কৰি দিয়া যায় তেতিয়াহ'লে কি হ'ব সি বিজাতীয় হ'ব বিজাতীয় কৰ্মৰ পৰা কোনো সজাতীয় ফল উৎপত্তি নহয় সেইটোকে জানা কৰ্ণৰ তত্ত্বটো ঈশ্বৰ কৃষ্ণই এটাই দেখাইছে যে ময়ি সূৰ্য ময়ি আদিত্য এই জগতৰ যিমান জীৱ আছে সকলো মোৰ পৰাই উৎপত্তি সেইটো কাৰণে কৰ্ণও সূৰ্যপুত্ৰ আমিও সূৰ্যপুত্ৰ তাৰ যিটো তত্ত্ব কথা নহয় অধীৰতাতে পুলি তালি ডাঙৰ দীঘলে কৰিছে দুৰ্বাসাৰ বাক্যতহে হ'ল এই মন্ত্ৰটোৰ শক্তিতহে হ'ল পিঠাভোজ
একো বৰ দিব নালাগে এই অপবাদটোৰ পৰা যাতে মই সাৰিব পাৰোঁ তাৰ কাৰণে মোক এটা বৰ দিয়ক বোলে কি বৰ দিব লাগে বোলে তুমি যিটো মই যিটো ভাবিম সেই ভাৱটোৱে যাতে মোৰ হৈ যায় যাক আৰাধনা কৰিম সেয়ে যাতে মোৰ ওপৰত আহি যায় এই সূৰ্যক হেৰি কৰাৰ কাৰণে সূৰ্য আহি উপৰিছে আচলতে দুৰ্বাসাৰ নহয় দুৰ্বাসাৰ মন্ত্ৰ শক্তি হোৱাৰ কাৰণে গোটেইকেইটা দুৰ্বাসাৰ সন্তান বুলি কোৱা হয় কিন্তু গুৰুজনৰ কৃপাত হৈছে যে সেইটো কাৰণে মূল তত্ত্বটো দুৰ্বাসাতেই দিন গৈছে সূৰ্য পুত্ৰ পুত্ৰ হে নাম হে নুবুজিব বুলি এইটো নুবুজিব নহয় নুজুজিব দেই হে নুজুজিব বুলি হে প্ৰতিজ্ঞা কৰিয়া হে মনে ৰহিল বহি অৰ্জুন কচাই হে কৃষ্ণে বুলিল হে অল্প কৰি হাঁহি হে জাত শোক নাই হে তাতে শোক কৰা মই বাধো ৰম্বাৰ এ পণ্ডিত নহাষা এ বাদ মাত্ৰ কৰা এ পজ্ঞা ৰখায়া পুনাৰ হে উবা সৰ্বসাচী হে মূৰ্খে পণ্ডিতালী হে কৰা পণ্ডিত কচাই ও তীৰ্থ যাত্ৰা কালে এ ভগিনী হৰিলে তাত কিছু নাই পুণ্য অৰ্জন কৰিবলৈ যাওঁতে যদি কিবা অঘটন এটাও ঘটে হেৰা অৰ্জুন সেইটো ভুল নাই দিয়া এই যে তীৰ্থকালত যদি ভগিনী হৰণ কৰে তাৰ পৰা একো ক্ষতি নহয় বোলে কিয় তুমি ভগিনীজনীক হেৰুৱাবলৈ যোৱা নাই নহয় তুমি তীৰ্থৰ পৰা নিজক শুদ্ধ আৰু ঈশ্বৰৰ চৰণ পাবৰ কাৰণে গৈছা কিন্তু তোমাৰ লক্ষ্যটো পুণ্যময় লক্ষ্যত যাওঁতেও কেতিয়াবা কি হয় নভবা নিচিন্তা কিবা এটা ঘটিব পাৰে গতিকে হে অৰ্জুন তুমি প্ৰজ্ঞা স্থিৰ কৰা তুমি পণ্ডিতৰ দৰে আচৰণবিলাক কৰি দেখাইছা কিন্তু তুমি যিখিনি কৰিছা মূৰ্খামিয়ে কৰিছা বোলে কিয় মই যুদ্ধ কৰিব নোৱাৰো মই শোক আৰু মোহত ভাগি পৰিছো হয়নে এইবিলাক তোমাৰ মূৰ্খামিয়ে পণ্ডিতালী নহয় অৰ্জুনক ভগৱান কৃষ্ণই কৈছে হে পুত্ৰ উপজিলে হে আনন্দ নকৰে হে মৰিলে নকৰে শোক হে মানয় অপমান হে যাৰ নাহি কয় হে পণ্ডিত বোল লোক কৃষ্ণই কাক পণ্ডিত বুলি স্বীকৃতি দিছে যে মোৰ আচল ৰহস্যময় প্ৰজ্ঞাৰে সৈতে যিজন প্ৰতিষ্ঠিত হৈ যিজন অজ্ঞান আৰু অবিদ্যাৰূপী মোহমায়াৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰি ল'ব পাৰিছে হে অৰ্জুন সেইজনে পুত্ৰ লাভ হলেও আনন্দ নকৰে সেইজনে পুত্ৰৰ মৃত্যু হলেও বিষাদগ্ৰস্ত নহয় কিয় দুইটা মোৰ পৰাই হয় তেওঁ সেইটো জানে দুইটা কাৰ পৰা হয় ভগৱান কৃষ্ণৰ পৰাই হয় জন্ম মোৰ শক্তিৰে সৈতে লাভ হয় আৰু মৃত্যু মোৰ কালৰূপী সংহাৰিণী শক্তিৰ দ্বাৰা হয় সেইটো কাৰণে পণ্ডিতজনে প্ৰজ্ঞা প্ৰতিষ্ঠিত যিজন মুনি সেইজনে কি কৰে সেইজনে সন্তান লাভ হলে আনন্দ নকৰে কিয় আনন্দ নকৰে যে ই জন্ম লৈছে এদিন ইয়াৰ মৃত্যু হ'ব আৰু যেতিয়া তাৰ মৃত্যু হয় মৃত্যু হলেও তেওঁ শোকত ভাগি নপৰে বোলে কিয় জন্মতেই তেওঁ সেইটো কথা জানে যে ইয়াৰ জন্ম হৈছে যেতিয়া এদিন ইয়াৰ মৃত্যু হ'ব এইটো সত্য এই সত্যক তেওঁ মানি লয় তেওঁ সত্যটোক মানি লোৱাটো কি সত্যটোক মানি লোৱাটো হ'ল পণ্ডিতৰ স্বভাৱ
ভগৱান কৃষ্ণই কৈছে হে মৰণ জীৱন সকলে হে ভ্ৰম এ সুখ দুখ ভাবে হে দেখে আত্মা পৰ হে অবিদ্যা ভিতৰ হে অজ্ঞান নগো সে যাৱে হে অৰ্জুন যেতিয়ালৈকে তোমাৰ অজ্ঞানৰূপী মোহ আৰু মায়া তোমাৰ ভিতৰৰ পৰা যেতিয়ালৈকে দূৰ নহব তেতিয়ালৈকে তুমি পাণ্ডৱ আৰু কৌৰৱক ভেদ দেখি থাকিবা কিন্তু তুমি ভালদৰে চোৱাচোন যিদৰে কৌৰৱৰ মৃত্যু হ'ব এদিন সেইদৰে এদিন পাণ্ডৱৰ মৃত্যু হ'ব কি পাৰ্থক্য আছে সেইটো কাৰণে কি বুলি কৈছে তুমি যে এইসকল মোৰ আপোন বুলি কৈছা তোমাৰনো বৰ কোন তোমাৰনো শত্ৰু কোন যে তোমাৰ মনৰ পৰা তুমি আপোন আৰু পৰ এই ভেদ ভাৱটো আঁতৰ কৰি দিয়া সাংখ্য যোগ কি এক ঈশ্বৰ জ্ঞান যেতিয়ালৈকে আমাৰ মনত ভেদে বাস কৰিব তেতিয়ালৈকে আমি এক ঈশ্বৰ জ্ঞান লাভ কৰিব নোৱাৰো সেইটো কাৰণে কি শাস্ত্ৰই কি বুলি কৈছে গোটেই জগতখনকে হৰিময় দৰ্শন কৰা এ পন্থে থাকে জৰি এ সৰ্পহে নপৰি এ পুৰুষে ভয় কপাৱে হে ততকাল ভয় হে মনৰ সংশয় অবিচাৰ নক ৰে যাবে হে অৰ্জুন তোমাৰ শোকৰ উৎপত্তি হৈছিলে মোহৰ উৎপত্তি হৈছিলে তুমি এইকেইটা উৎপত্তি হোৱাৰ কাৰণ কেইটা বিচাৰ কৰি চোৱা নাই উদাহৰণস্বৰূপে তুমি ৰাস্তাইদি গৈ আছা আঁতৰত দেখিছা একা বেকাকে এডাল সাপ পৰি আছে তুমি সাপডাল দেখিয়ে সংগীত হৈ গলা আৰু এইটোতো কাল ৰূপ ইটো দংশন কৰিলে মোৰ মৃত্যু হ'ব হয়নে বাৰু কিন্তু তোমাৰো তাত কৰণীয় এটা আছে তুমি আঁতৰৰ পৰা দৃষ্টিৰে যে সাপ দেখিছা সেইটো আচলতে সৰ্প হয়নে নহয় তাৰ শুদ্ধ পৰিচয়টো কিন্তু তুমি প্ৰথমতে লৈ ল'ব লাগিব অৰ্জুনক বুজাইছে কৃষ্ণ সেইটো কাৰণে সি যদিও কাল তুমি অকণমান নাতি দূৰলৈ গৈ সি প্ৰকৃততে সাপ হয় নে নহয় সেইটো তুমি নিৰীক্ষণ কৰা আৰু নিৰীক্ষণ কৰিলে তুমি দেখিলা তুমি যিটো সাপ বুলি ভাবিছিলা সেইডাল এডাল ৰছীহে একা বেকাকে পৰি থকা সেইযোৰ আচলতে সাপ নহয় এটা কৃষ্ণই এইটোকে বুজাইছে এই মৃত্যুৰূপী কাল তুমি যিটো দেখিছা এইটো সঁচা জানো সেইটো বুজাইছে কৃষ্ণই তুমি যিটো কালৰূপী মৃত্যু দেখিছা এইটো সঁচা বস্তু জানো পৃথিৱীত মৃত্যু কাৰ হয় যিসকলৰ জন্ম হয় যিটো বস্তুৰ জন্মই নহয় তাৰ মৃত্যু হ'ব জানো অৰ্জুনে সেইটোৱে জনা নাই সাংখ্য যোগ জন্ম মৃত্যু নোহোৱা বস্তুটো কি সেইটো জনাৰ ব্যৱস্থা এ পাছে বিচাৰিয়া হে জিজ্ঞাসা কৰিয়া এ শনিত চাপি তাৰ এ সৰ্প ভয় ভ্ৰম এ তিনিও দূৰ গল অজৰি গছ মাত্ৰ সাৰ কৃষ্ণই বৰ গভীৰকে বুজাইছে যে তুমি মাৰিম বুলি মৰিব বুলি যিটো ভাবিছিলা এইডাল তোমাৰ মায়াৰ জীৱন জৰি এই জীৱন জৰিডাল এই সংসাৰ সমুদ্ৰত একা বেকাকে কালৰূপী সৰ্প পৰা দি পৰি আছে এডাল সৰল মসৃণ দেখা নহয় কিন্তু কি বুজাইছে তুমি এই জৰিডালনো কি বুলি যেতিয়া তাক চুই চাবলৈ বিচাৰিলা পৰীক্ষা নিৰীক্ষা কৰিলা তেতিয়া তুমি কি বলা তিনিটা বস্তু দেখিলা যে জৰিডাল সৰ্প কেতিয়া সৰ্প হৈছিলে যেতিয়া তোমাৰ মনলৈ ভয় আহিছিলে
ভয় অহাৰ কাৰণে জৰীডালে কি ৰূপ লৈছিলে সৰ্পৰ ৰূপ লৈছিলে এই সৰ্পটোলৈ যে তুমি ভয় কৰিছিলা এইটো তোমাৰ মনৰ ভ্ৰম ৰূপ হৈছিলে আৰু যেতিয়া তুমি চুই চালা যে এডাল জড় এডাল জৰিহে তেতিয়া কি হৈ গ'ল যে এইটো মিছা বস্তু ইয়ালৈ মই ভয় কৰাটো উচিত হোৱা নাছিলে ইয়াক মই সৰ্প বুলি ভ্ৰম কৰাটো উচিত হোৱা নাছিলে অৰ্জুনক ভগৱান কৃষ্ণই সাংখ্য যোগৰ দ্বাৰা এই কথাটোকে বুজাই দিলে যে তোমাৰ জীৱনটো এডাল জৰি কি জৰি যে এডাল মায়াৰ জৰি হ'ব এই মায়াৰ জৰিডালেৰে তোমাৰ জীৱনটোক তুমি ধাৰণ কৰি থাকিব লগা হৈছে সেইটো বুজাইছে অৰ্জুনক ভগৱান কৃষ্ণই এই জৰিডালৰ যিটো চৈতন্য শক্তি সেই শক্তিটো মই কৃষ্ণ সাংখ্য যোগ মানে কি এক ঈশ্বৰৰ অদ্বৈত জ্ঞান অৰ্জুনক এই উপায়েৰে ভগৱান কৃষ্ণই এই জ্ঞান দিছে এই দেহৰ লগত আত্মাৰ মৰণ একহে অজ্ঞানৰ পায় অব্যাপক আত্মাক পৰিছেদ কৰে অজাৰয়া দিয়ন্ত নাই অৰ্জুন জীৱ কৃষ্ণ আত্মা পৰমাত্মা সেইটো কাৰণে পৰমাত্মাৰ অংশই হ'ল জীৱবিলাক সেইটো কাৰণে পৰমাত্মা স্বামী আৰু পৰমাত্মাৰ অংশ জীৱ হ'ল অৰ্জুন সেইটো কাৰণে দুইজনৰ সম্বন্ধটো সখা ধৰণৰ মই তোমাৰ পিতৃ তুমি মোৰ পুত্ৰ তুমি যিমান অজ্ঞানীয়ে নোহোৱা কিয় মোৰ লগত যে দিব্য জ্ঞান আছে মই তোমাক সেইখিনি দিম বোলে কিয় এইটো মোৰ কৰ্তব্য তুমি মোৰ শৰণাপন্ন হৈছা মোক একান্ত চিত্তে তুমি ভজিছা মোক এক কায় বাক্য মন অৰ্পণ কৰি তুমি মোক উপাসনা কৰিছা মোক উপাসনা যদি কৰা তেতিয়াহ'লে তুমি নিজে কোন মই কোন এই সংসাৰ কি মই তোমাক সকলোবিলাক জনাই দিম সেইটো অৰ্জুনক কি জনাই দিছে ভগৱান কৃষ্ণই জনাই দিছে বোলে কি তোমাৰ লগত থকা যিটো প্ৰাণ শক্তি হ'ল আত্মাৰ তুমি যিটো বস্তু কোনোদিন চকুৰে নেদেখা যিটো বস্তু কোনোদিন তুমি চুব নোৱাৰা যিটো বস্তু তুমি চাব নোৱাৰা এই বস্তুটো কি বোলে এই বস্তুটো মই নিজেই ইয়াৰ জন্ম নাই মৃত্যু নাই ই কোনোদিন জন্মও নহয় ই কোনোদিন মৃত্যুও নহয় ই কি ই সত্য সনাতন আৰু শুদ্ধ সেইটো কাৰণে কৃষ্ণ ইষত হাঁহি আছে বোলে কিয় আত্মাৰ লগত কোনো দুখ কষ্ট নাই কৃষ্ণ যে পৰমাত্মা কৃষ্ণ যদিও দেহৰ তত্ত্বলৈ আহিছে তেওঁৰ লগত যে কোনোদিন দুখ নাই তাৰ প্ৰমাণ কি দেখুৱালে বহুদেৱে শিৰত তুলি শিশু অৱস্থাতে নি দৈৱকী আৰু বসুদেৱ দুইজনৰ পৰা বিচ্ছেদ হৈ নন্দৰ গৃহত ডাঙৰ হৈ দেখুৱালে হয়নে বোলে কি জন্ম হৈ প্ৰত্যেকে মাতৃৰ কোলা বিচাৰে আৰু পিতৃৰ স্নেহ বিচাৰে মই জন্ম হৈ পিতৃ আৰু মাতৃ দুইজনকে ত্যাগ কৰি দেখাইছো কি বুজালে যে মই আত্মা মই কাকো পিতৃ মাতৃ বুলি নাভাবো মই সকলো নিজেই সৰ্বস্ব মই বুলিয়ে ভাবো সেইটো কাৰণে আত্মা কি আত্মা স্বাধীন যেতিয়া কাৰো অধীন নহয় নন্দ আৰু যশোদা ইমান মৰম চেনেহ কৰি প্ৰতিপাল কৰি তুলি তালি ডাঙৰ দীঘল কৰিলে থাকে জানো লগত নাথাকে বোলে কিয় মই য'তেই থাকো সকলোতে থাকো মোক কোনেও এককভাৱে অকলে পাব নোৱাৰে যদি মোক বিচাৰে সকলোৱে সমানে পাব বোলে কি আত্মাৰ জন্ম নাই মৃত্যু নাই আত্মা সচ্চিদানন্দ আনন্দময় অৰ্জুনৰ অজ্ঞানৰ সময়ত ভগৱান কৃষ্ণ আৰু কৌৰৱৰ পাপ বুদ্ধিবিলাকৰ সময়তো তেওঁলোকৰ হৃদয়তে ভগৱান কৃষ্ণ অথচ পাপ আৰু পুণ্য একো বস্তুৱে কৃষ্ণক স্পৰ্শ কৰিব নোৱাৰে কিয়নো তেওঁ গুণৰ অতীত গুণাতীত এই তত্ত্ব কথাটোকেই গীতাৰ সাংখ্য যোগত অৰ্জুনক বুজালে ভগৱান কৃষ্ণই যে হে অৰ্জুন তোমাৰ লগত থকা মোৰ যিটো আচল সত্য শক্তি
এই সনাতন শক্তিৰ চৈতন্য যিটো স্বৰূপ, এই স্বৰূপটোক তুমি আবার উপলব্ধি কৰি চোৱা। কি বুলি উপলব্ধি কৰি চোৱা? এই দেহটো ইয়াতে থাকি যাব, এই জীৱটো মোৰ অংশ, মোৰ ওচৰলৈ গুচি যাব, আৰু মই শুদ্ধ আত্মা চৈতন্য বস্তু, মোৰ কোনো জন্ম মৃত্যু নাই। ভাবি লোৱা এবাৰ তুমি। এই বুলি যেতিয়া তুমি ভাবি ল'ব পাৰিবা, তেতিয়া কি হ'ব? তোমাৰ মনলৈ নেতিবাচক একো চিন্তা নাহিব, নাকাৰাত্মক একো ভাৱনা নাহিব। মই কি? মই আত্মা, পৰমাত্মা, পৰমেশ্বৰ, মোৰ লগত সদায় ইতিবাচক চিন্তা আছে। গোটেই জগতক আনন্দৰে প্ৰতিপালন কৰি থকাৰ মোৰ শক্তি আৰু সামৰ্থ্য আছে। গতিকে এইখিনিক তুমি অনুভৱ কৰা বোলে কি এইখিনি মই তোমাৰ লগতো ৰাখিছো। এইটো কাৰণে সাংখ্য যোগ, অদ্বৈত ঈশ্বৰ জ্ঞান, মই সকলোতে। এই অনুভৱ অৰ্জুনক ভগৱান কৃষ্ণই সাংখ্য যোগত কৰাইছে। হে তুমি আমি যদি যত লোক দেখা, আছিলো সবে পূৰ্বত, সম্পত্তি সবহি আছো বিদ্যমান, থাকিব পাছকা হেৰা অৰ্জুন, তুমি চাগে ভাবিছা তোমাৰ এইটো জীৱনীয় সত্য নহয়। তুমি আৰু মই আগতেও আছিলো। মই যেতিয়া ধৰ্ম আৰু মূৰ্তিৰ তনৰ হৈ মই যেতিয়া নাৰায়ণ ৰূপত আছিলো, তুমি তেতিয়া মোৰ লগত যোগ সাধনা কৰিছিলা। কি হৈ? নৰ ৰূপত। মই যেতিয়া নাৰায়ণ ৰূপত থাকো, তুমি তেতিয়া নৰ ৰূপত থাকা। মই যেতিয়া কৃষ্ণ ৰূপত থাকো, তেতিয়া তুমি অৰ্জুন ৰূপত থাকা। গতিকে জন্ম মৃত্যুৰ তুমি মায়াৰ ভ্ৰমটোৰ পৰা তোমাৰ নিজক তুমি এতিয়া মুক্ত কৰা। মই জীৱক জগতলৈ জন্ম যদিও দিওঁ, মই তাক আকৌ মৃত্যুৰ যোগেদি আকৌ নতুন এটা দেহ দিয়াৰ ব্যৱস্থা কৰোঁ। আমি ঘৰবিলাক এই পুৰণা হ'লে তাত ৰং চং খানো, হয়নে নহয়? ভাগি ছিগি বুলি গ'লে আকৌ বুলডেজাৰ আনি সেইটো ভাঙি তাত নতুন এটা বনাওঁ। পুৰণাটোত কিয় থকা নহয়? পুৰণাটো আমাৰ মৃত্যু নিব পাৰে ন, গাতে শুই পৰি যদি মৃত্যু হয়, হয়নে নহয়? সেইটো কাৰণে ভগৱান কৃষ্ণই অৰ্জুনক বুজাইছে, সেই অৰ্জুন, এই দেহবিলাক যেতিয়া পুৰণা হ'ব, নশ্বৰ হ'ব, এই দেহবিলাকৰ পৰা মই জীৱটোক আকৌ মুক্ত কৰোঁ। কিয়? সি এটা নতুন দেহ পাব। পুনৰ নিৰ্মাণৰ কাৰণে সেই কামটো কৰিব লগা হয় বুলি কৃষ্ণই কৈছে। গতিকে তুমি মৃত্যুৰ বিষয়ত কোনো ধৰণৰ শোক কৰিবলগীয়া নাই। হে বুলিয়া ঈশ্বৰ জন্ম মৃত্যু শূন্য, তুমি থাকা সৰ্বঠাই, আন যত লোক কত উপজয়, কত বা মৰিয়া যায়। অৰ্জুন, এই জীৱবিলাক যিদৰে জন্ম লয়, এই জীৱবিলাক সেইদৰে মৃত্যু হয়। এইটো সত্য বস্তু। এইটো শ্লোকটোত কি বুলি কৈছে? যতস্ৰহি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তামোহাসি। অৰ্থাৎ জন্ম হলে এদিন মৃত্যু হ'ব। মৃত্যু যদি হয় কি হ'ব? তাৰ পুনৰ আকৌ জন্ম হ'ব। গতিকে এইটো সত্য বস্তু, ইয়াক তুমি অস্বীকাৰ কৰিব নোৱাৰা। আৰু জন্ম মৃত্যুৰ বিষয়ে কথাখিনিক লৈ তুমি কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। অৰ্জুনক ভগৱান কৃষ্ণ বুজাইছে। একে শৰীৰত বাল্য জুৱা জৰা, অহুৱে যেন পুৰুষৰ দেহ এৰি জীৱে, আন দেহ পা জন্মে, মৃত্যু সেহি পতন তৰ। হে অৰ্জুন, তুমি এতিয়া যিটো যুদ্ধ কৰিবৰ কাৰণে সামৰ্থ্যৱান এজন সবল যুৱক হৈ, তৰুণ হৈ,
এই যুদ্ধক্ষেত্ৰত যে তুমি বিৰাজমান হৈছা এদিন তুমি শিশু আছিলা কৃষ্ণই কৈছে এই শিশুৰ পৰা তুমি বাঢ়ি বাঢ়ি এটা যুৱক হৈছা আৰু যুৱকসকল কি হয় আকৌ বৃদ্ধ হয় গতিকে এই জীৱনৰ ছয়াময়া ছবিটোৰ বিষয়ে তুমি বুজি লোৱা জন্ম হলে ই বিকাশ হৈ এদিন মৃত্যুৰ ফালে যাবই তুমি মাৰিম বুলি মৰিব বুলি এই কথা তুমি চিন্তা কৰিব নালাগে ইতিবাচক চিন্তা আমি আমাৰ মৃত্যুৰ বিষয়ে চিন্তা কৰিব নালাগে মৃত্যুটো কোনো বিচাৰিলে নাপায় প্ৰথম কথা কোনোবা যদি মই এতিয়া মৰি থাকো বুলি ভাবে কেতিয়াও মৃত্যু নাপায় সুইচাইড কৰিবলৈ বিচাৰিও বহুত বিফল হয় পাছত কিবা দুৰ্ভাগ্যবশতহে সফল হয় বহুত এটেম্প কৰে বুলি গম পাইছো হয় না নহয় গতিকে তাৰ অৰ্থ এইটোৱেই যে মৃত্যুটো কোনো বিচাৰিলে কেতিয়াও নাপায় ঠিক সেইদৰে জন্ম ঈশ্বৰৰ ইচ্ছাতহে হয় কোনো জন্ম নিজে হ'ব নোৱাৰে হে যেন বাইল দেহ হে ধৰি উপজয় হে যোৱা হোৱে মই ধকালে হে বাইল যোৱা দুয়ো স্থানান্তৰ হয় হে বৃদ্ধয় অৱস্থা ক পাইলে হে বাইল যোৱা জৰা তিনিও অৱস্থা হয় একে দেহে পাৱে লোক বাইল গুচি যাবে যুৱাক পাৱয় এ তাত কোনো না হি শোক যেবে বোলে তাত আশ্ৰয় সাক্ষাৎ শিশু গুচি যোৱা ভৈলো বাইল যোৱা গুচি হেৰা বৃদ্ধ ভৈলা সাক্ষাতে প্ৰমাণ কৈলো যদি বোলা মাৰো এহি দেহ নষ্টে ইউ জীৱন যায় আন দেহ ধৰি পুনৰ বাৰবাসী ভিন্ন জীৱ জানিবা জীৱৰ হে পূৰ্বৰ দেহৰ কৰ্মৰ সংস্কাৰ যত সেই সংস্কাৰে পুনো দেহ ধৰে নিস্তে জানাছ ৰূপদ কৃষ্ণই জীৱবিলাক জন্ম দিয়ে সংস্কাৰী হ'বৰ কাৰণে সংস্কাৰী হলে কি হয় জীৱবিলাক এটা সময়ত বৈকুণ্ঠ ধাম পায়গে এই জীৱ হৈ জন্ম লৈ যদি কেনেবাকে সংস্কাৰ নাপালে তেতিয়া কি হয় সি তেতিয়া দুখ তাপ ভোগ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ জুনিত জন্ম লৈ থাকিব লগা হয় সেইটো কাৰণে গীতা ভাগৱত শাস্ত্ৰই কৈছে যে মোৰ যদি কেনেবাকে কোনোবাই পৰিচয় কৰি দিব পাৰে তাতকে ডাঙৰ পুণ্য নাই কিয় ডাঙৰ পুণ্য নাই ঈশ্বৰ পৰিচয় হোৱা জীৱবিলাকৰ সদায় সদ্গতি হয় সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই সাংখ্য জ্ঞানটো নিজে দিছে বোলে কি তুমি মোৰ চৰণত শৰণ ললা তুমি মোক ভজিলা তুমি মোক উপাসনা কৰিলা সমস্তখিনি তুমি মোতে অৰ্পণ কৰি দিলা আৰু মই তোমাক বিভূতি যুগত কি বুলি কলো হে অৰ্জুন পাণ্ডৱ সকলৰ মাজত মই কৃষ্ণই অৰ্জুন অৰ্জুনৰ পৰিচয়টো কি বুলি দিলে কৃষ্ণ বুলি দিলে এইটো ডাঙৰ কথা
এ যেন শৰীৰৰ সৰ্পে কল্পয়েৰে অজীৱৰ সীম তপোন এ পূৰ্ব সংস্কাৰে সেহি জীৱনহে এ স্তনক পিৱা হুৱে কোন অজেবে বোলাবাল অজোৱা জৰা ভুলে তিনি কাল স্মৰে মনে যেবে পূৰ্ব দেহ এ সংস্কাৰ নহয় এ উৎপত্তি পল কেনে এ মন ইন্দ্ৰি প্ৰাণ এই সমস্তে থাকয় ধূপ জ্বলাব নালাগে এ অৱস্থা হে দূৰে যাই এ আকৌ সেহি মতে এ শৰীৰে সে নষ্ট আত্মাৰ বিনা নাই এ জীৱৰ মৰণ কহে যিটোজন অসবে মিছাম হা ভাগ এ কৰ্মৰ সংস্কাৰে আন দেহ লবে এ পূৰ্ব দেহে ৰে ত্যাগ কি বুলি কৃষ্ণ অৰ্জুনক জনালে যে জীৱন মৰণ কহে যিটোজন সবে মিছা মহাভাগ যিজনে জন্ম মৃত্যু হৈ থাকে বুলি জীৱক কয় সেই অৰ্জুনেটো মিছা কথা বোলে সত্যটো কি কথা সত্যটো হ'ল জীৱই সংস্কাৰৰ দ্বাৰা সি নতুন নতুন দেহ লাভ কৰে এই নতুন দেহবিলাকৰ চৈতন্য শক্তি মই আত্মা মই অক্ষয়ব্যয় মই কি হওঁ মই কৃষ্ণ নিজে হৈ থাকো তাত ময়েই বিৰাজমান হৈ থাকো আৰু কি হয় যদি তেওঁ সৎকৰ্ম কৰিছিলে ভাল চিন্তা কৰিছিলে ভাল ভাৱনাত আছিলে তেতিয়াহ'লে তেওঁ ভাল জীৱৰ ফালে গতি কৰিব আৰু যদি তেওঁ বেয়া চিন্তা বেয়া ভাৱনা আৰু বেয়া সংগৰ ফালে গৈছিলে তেতিয়া কি হ'ব এই জীৱ অধোগতি যাব ই নিম্ন যোনিত আকৌ জন্ম লৈ দুখ কষ্ট ভোগ কৰিব লাগিব তাৰ প্ৰমাণ ভাগৱতৰ ৫ম স্কন্ধত আছে জড়ভৰতে কি কৰিছিলে জড়ভৰতে কুলৰ ঋষি আশ্ৰমত মুখ্য সাধনৰ কাৰণে গৈছিলে মৃগজনী জলত পৰি পোৱালি এটা জন্ম হৈ গুটি গুচি গ'ল ভৰতে পোৱালিটো লৈ আহিলে লৈ তাক বৰ মৰম চেনে সাদৰ কৰি থাকিবলৈ ল'লে পাছত টপ টপ যিমান যি কৰি থাকক কিয় মনলৈ কেৱল সেই হৰিণা পোৱালিটো কথাকে আহি থাকে সেই ঋষভৰ তনয় হৈ মনুষ্য হৈ জন্ম লোৱা ভৰত কি হৈ জন্ম ল'লে তাৰ পাছৰবাৰ মৃগ এটা হৈ জন্ম ল'লে হা গতিকে এই শাস্ত্ৰই আমাক কি কৰিব বিচাৰিছে মায়ামুক্ত কৰিব বিচাৰিছে যদি আমি ঈশ্বৰ ভাৱনাপন্ন হৈ যদি এই জীৱনত থাকিব নোৱাৰো তেতিয়াহ'লে আমিও নিম্নজনিত জন্ম লাভ কৰিব লাগিব এ গোবিন্দে যে কয় এ বিষম এ মনে চিন্তা ঘনে ঘন এ যেন বেচানাৰী এ স্বামী থাকন্তেও এ পৰপুৰুষ মন হেন জানি নৰ কৃষ্ণৰ চৰণ এ মধু পিয়া কৰ্ণ ভৰি কৃষ্ণ বিনেতান হে কোন আছে আন ডাকি বোলা
হৰি হৰি ৰাম কৃষ্ণই অৰ্জুনক যে ইমানবিলাক কথা কৈ থাকেতো কৃষ্ণক খং উঠা থাকে কিন্তু আমাৰ তেনেকৈ এটা বুজাবলৈ যাওঁতে ইমানখিনি বুজাব পাৰিব সেইটো কাৰণে পৰমাত্মাৰ লগত বিকাৰবিলাক নাই আমাৰ লগত বিকাৰ আছে আমাৰ খঙে উঠি গ'ল আমাৰ ইতিবাচক চিন্তাটো আমি যেতিয়ালৈকে গৰাকী হ'ব নোৱাৰিম তেতিয়ালৈকে সাংখ্য যুগৰ ঈশ্বৰ তত্ত্বৰ ৰহস্যটো আমি জানিব নোৱাৰিম আৰু অৰ্জুনক কৈ আছে মানে আমি অৰ্জুনবিলাকক এই জীৱবিলাকক কৈ আছে জীৱই অৰ্জুন এই পাৰ্থক্য সম্বুদ্ধি কৃষ্ণে বাক্য বোলে পুন এই শুকৰ ব্যৱস্থা কহো শুনিও অৰ্জুন এ যদি বোলা ক্লেশ দুখ সহন নযায় অচিৰকাল তথাপি নথাকে এক কথাই এই অৰ্জুন ক্লেশ দুখবিলাক যদি সহ্য কৰিব পৰা নাযায় কিন্তু তুমি ভাবি চোৱাচোন এইবিলাক সদায় কিন্তু লাগি নাথাকে দুখ কষ্টবিলাকো মানুহৰ সদায় নাথাকে অশীত উষ্ণ সুখ দুখ ইন্দ্ৰিয় বিষয় এ নষ্ট বস্তু বুলিয়া সহিও ধনঞ্জয় এ শীত অন্তত হুৱে উষ্ণ উষ্ণান্তত শীত দুহাৰো দুই পৰিৱৰ্তী শৰীৰৰ ৰহিত তুমি যে এই কষ্টকণ পালা তোমাৰ মংগলৰ কাৰণে পালা এই যে তুমি সুখত ভাগি পৰিছিলা তুমি যে হুকে কান্দিছিলা এইকণে তোমাক কি দিলে আত্মজ্ঞান স্বৰূপ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব কথাৰ ভাগ দিলে যদি তুমি এই বিষাদকণ নাপালাহেঁতেন তেতিয়াহ'লে এই সাংখ্য যুগৰ কৃষ্ণৰ প্ৰসাদ তুমি লাভ কৰিবলৈ নাপালাহেঁতেন কৃষ্ণই হাতে হাতে প্ৰমাণটো দিছে বোলে কি মই তোমাৰ ওচৰলৈ দুখ হৈ যাম তোমাক উদ্ধাৰ কৰিবলৈ আৰু মই তোমাৰ ওচৰলৈ সুখ হৈ যাম কি কৰিবলৈ তোমাক কষ্টত পেলাবৰ কাৰণে সেইটো কাৰণে কি কৈছে সুখটো তুমি সহিবলৈ অভ্যাস কৰা সুখটো তুমি আত্মহাৰা হ'বলৈ নিবিচাৰিবা আৰু দুখত তুমি হতাশগ্ৰস্তৰ বিষাদগ্ৰস্ত হ'ব নালাগে ধৈৰ্য ধৰিবা হে ৰামে শীতে শীত উষ্ণে উষ্ণ তেবে দুখ নাই এ কিন্তু কত কালে থাকে কত কালে নাই এ সুখ দুখ কত আহে কত থাকি যায় ইহা কবুলয় শাস্তে আগম পায় দুখটো কাৰ সদায় থাকে যিসকল আগমী ডাঙৰ কথা কৈছে এইটো আগমীসকলে কি পায় আগমীসকলে অকল দুখ পায় কিয় দুখ পায় বোলে সুখটো খন্তেক সময়হে বিজুলী ৰেখাহে সূৰ্য হয়তো সদায় পোহৰ দি দুখেই আছে সদায় সেইটো কাৰণে আগমী মানে কি আগমী মানে যিসকলে কেৱল সুখ কামনা কৰি ঈশ্বৰক বুজিব বিচাৰে কামনা মুক্ত হৈ যাব পৰাটো কি নিগম অৰ্জুনক কৈছে তুমি সুখ দুখ এইবিলাক একো কামনা নকৰিবা মোৰ চৰণ কামনা কৰা মোৰ সান্নিধ্য তুমি বাঞ্ছা কৰা এইটোতেই সকলো তোমাৰ লাভ হৈ যাব এই ৰামে সুখ দুখ সম কৰি সহে যিটো জন সেহি ধীৰ বুদ্ধিমন্ত মুখ্যৰ ভাজন এতিয়া মুখ্যটো কি মুখ্যটো মানে মুক্ত হৈ যোৱা মানে বাৰু কিহৰ পৰা মুক্তি আমাক কিহৰ পৰা মুক্তি লাগে আমাক দুখ কষ্ট পীড়া এইবিলাকৰ পৰা মুক্তি লাগে হয়নে নহয় যিজনে জীৱন্ত কালতে ভাবি ল'ব পাৰিব হে হৰি যিমান দুখ আছে তুমি দি থাকা মই কৰি থাকিম যিমান সুখ আছে তুমি ঢালি দিয়া কিন্তু মই আত্মহাৰা নহওঁ সেইজনক কি বুলি কোৱা হয় জীৱন্তে মুকুত মৃত্যুৰ পাছত মুক্তিটো মায়া গীতাৰ সাংখ্য দৰ্শনত দেখাইছে কি হে অৰ্জুন এই চৈতন্য হৈ থাকোঁতে জীৱন্ত হৈ থাকোঁতে তুমি মুক্ত হৈ যোৱা কিহৰ পৰা তোমাৰ এই জীৱনৰ আশা আকাংক্ষাৰ বন্ধনবিলাকৰ পৰা তুমি মুক্ত হৈ যোৱা হে ৰামে অসন্ত বস্তু তকৈতো নাহিকে প্ৰকাশ এই সন্ত বস্তু ভৈলে কদাচিতো নাহি না
এই অজ্ঞানী সন্ত সন্ত একে কৰি মানে অজ্ঞানী বিচাৰি তত্ত্ব স্বৰূপক জানে কি বুলি কৈছে যে অসন্ত বস্তু ক'তো সদায় প্ৰকাশ হৈ নাথাকে অসন্ত বস্তুটোক মানুহে ল'ব নিবিচাৰে হে অৰ্জুন সদায় সন্তটো সাধুতাটো সদায় মনুষ্যই সেইটোহে বিচাৰে সেইটো কাৰণে কি বুলি কৈছে অজ্ঞানীজনে সন্ত আৰু অসন্ততাৰ পাৰ্থক্যই নাজানে অজ্ঞানীজনে আৰু কি বুলি ক'লে যিজন তত্ত্বদৰ্শী যিজন ঈশ্বৰ কৃষ্ণ ভাৱনাপন্ন হৈছে সেইজনে কি লাভ কৰে জ্ঞানৰ আচল সত্যটোক উপলব্ধি কৰে সেইটো কি বুলি কোৱা হয় সেইটোক কোৱা হয় তত্ত্বজ্ঞান এ ৰামে শীতল উষ্ণ সুখ দুখ যাৰ মনে নাই অশেষে পুৰুষ শ্ৰেষ্ঠ মুখ্য পদ পায় ঐ অবিনাশী আত্মাৰ প্ৰমাণ নাহি যায় অবয় অক্ষয় বিভু ব্যাপক সংসাৰ অৰ দেহ আদি অন্ত যোনো মৰে উপজয় এহে নজানি যুদ্ধ কঠিমু ধনঞ্জয় তবু সুখ দূৰনো হে অৰ্জুনৰ মনে পুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে এই জীৱনটো যে তোমাক দিলো কিয় দিছো জানা যুদ্ধ কৰিবৰ কাৰণে দিছো কৃষ্ণ কৈছে তুমি যিদিনাখনে জন্ম ল'লা সেইদিনাখনে তোমাৰ কৰ্ম আৰম্ভ হৈ গ'ল বোলে কি প্ৰথম তুমি শ্বাস নিশ্বাস ল'লা তাৰপিছত তুমি দি ল'লা তাৰপিছত তুমি অন্ন ল'লা তাৰপিছত তোমাক কি দৰকাৰ হ'ল তোমাক বস্ত্ৰৰ প্ৰয়োজন হ'ল শীত উষ্ণ এইবিলাক তুমি অনুভৱ কৰিবলৈ শিকি ল'লা কৃষ্ণই অৰ্জুনক কৈছে আৰু কি যেতিয়া তুমি মোক জানিবা যেতিয়া তোমাৰ লগত থকা চৈতন্য চালিকা শক্তিটো কি এটোক যেতিয়া তুমি বুজি পাবা তেতিয়া কি হ'ব তুমি সুখ দুখ হাঁহি কান্দোন ধৰ্ম অধৰ্ম জয় পৰাজয় ন্যায় অন্যায় এই বিকাৰবিলাক ভেদবিলাক এইবিলাক তুমি মুক্ত হৈ যাবা সেইটো কাৰণে সুখ আৰু দুখ সমান জ্ঞান কৰি ল'ব পৰাৰ যিটো ব্যৱস্থা সেই অৰ্জুন এইটোৱে সাংখ্য জ্ঞান হে ৰামে মোক বধি বেকলোকে ময়ো বদ্ধতাক যিটো অজ্ঞানত থাকি বোলে মোৰ বাক ইটো বধ নযাবে তাহাৰ নাহি বধ যিটো অজ্ঞানত কহে জানিবা অন্ধ হে বধিবা বধিব বধ যেহিহে নৰতে চিন্ত আত্মাৰ বধ কেন মতে ঘটে অজ্ঞানীজনে কি কয় বোলে মাৰিম মৰিব কিন্তু সেই অৰ্জুন যিজন আত্মদৰ্শী তত্ত্বজ্ঞানী যিজন যোগী যিজনে জীৱন্ত কালতে নিৰ্বাণ সুখৰ আনন্দ লাভ কৰিছে সেইজনে কি জানে জানা বোলে সেইজনে কি জানে যে মোৰ এই কাইটো মিছা মোৰ জীৱৰটোৰ গতি আৰু সৎগতি আছে যদি বেয়া কৰ্মৰ বেয়াৰ ভাগ লৈছে ইয়াৰ দুৰ্গতি হ'ব এই সৎ কৰ্মৰ যদি সতৰ ভাগ পাইছে তেতিয়াহ'লে ইয়াৰ সৎগতি হ'ব কিন্তু মোক ধাৰণ কৰি বিষ্ণু ৰূপত যে আত্মাই প্ৰতিপালন কৰি আছে ইয়াৰ জন্ম মৃত্যু নাই ইয়াৰ বিনাশ নাই এই অবিনাশী আত্মাৰ লগত যদি মই এক হৈ যাব পাৰো তেতিয়া কি হ'ব মোৰ এই মৃত্যুৰ ভয় জীৱনৰ পোৱা নোপোৱাৰ যিবিলাক হাহাকাৰ এই সমস্তবিলাক নাইকিয়া হৈ যাব সেইটোকে কি বুলি কৈছে সাংখ্য জ্ঞান বুলি কৈছে এ ৰাম আত্মাত নাহিকে যে বিকাৰয়ে হিচয় পৰিণাম জন্ম মৃত্যু আৰু বিধিক্ষয় কৃষ্ণে বোলে হেন বোধ লোৱা ধনঞ্জয় আত্মাই অবিনাশী আক জানিবা নিশ্চয় এতিয়া ইতিবাচক চিন্তা লাগিব কিহৰ কাৰণে আমাৰ নেতিবাচক বেয়া চিন্তা বেয়া ভাৱ আমাৰ যিবিলাক বেয়া সংগ আছে বেয়া সংগ মানে বন্ধু বান্ধৱী নহয় আকৌ বেয়া সংগ মানে আমাৰ লগতো বহি আছে বোলে কি আজি নপঢ়ো কাইলৈ পঢ়িম আজি নকৰো কাইলৈ কৰিম হয় না নহয়
কিন্তু খোৱাৰ ক্ষেত্ৰত আকৌ কি না 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 কাইলৈ ৰ'ব ন আজিয়ে খাম লোভ আৰু এলাহ অৱসাদ এইবিলাক আমাৰ বেয়া সংগ অৰ্জুনক ভগৱান কৃষ্ণই দেখাইছে তোমাৰ লগত সৎসংগ স্বৰূপ এটা ইমান শুদ্ধ বস্তু আছে সেই শুদ্ধ বস্তুটো কি সেই শুদ্ধ বস্তুটো হ'ল আত্মা অৰ্জুনক ভগৱান কৃষ্ণই এটা কি কৰিবলৈ কৈছে যদি সন্মুখত কৃষ্ণ বিৰাজমান হৈ আছে তেওঁৱে আত্মা তেওঁৱে পৰমাত্মা অৰ্জুনক ভগৱান কৃষ্ণই এটা অনুভৱ কৰিবলৈ কৈছে তোমাৰ মনটোক তুমি এতিয়া এক কৰা এই মৰিম মাৰিম জয় পৰাজয় এই সমস্ত ভাৱনাৰ পৰা তোমাৰ মনটোক তুমি এটা মুক্ত কৰা হে অৰ্জুন তুমি এটা নিজকে ভাবিবলৈ অকমান অভ্যাস কৰা বোলে কি বোলে মই আত্মা মোৰ কোনো বিকাৰ নাই মোৰ কোনো দুখ নাই মোৰ কোনো কষ্ট নাই মোৰ কেৱল আনন্দ মোৰ কেৱল হাঁহি যিজন ঈশ্বৰে মোক প্ৰতিপালন কৰি ৰাখিছে এই ঈশ্বৰজন সৰ্বদাই চৈতন্য গতিকে মই চৈতন্য আত্মা মোৰ লগত দুখ সুখ হাঁহি কান্দোন বিষাদ এইবিলাক একো উপসৰ্গ থাকিবই নোৱাৰে কৃষ্ণই কৈছে হে অৰ্জুন তুমি মনেৰে এবাৰ অনুভৱ কৰি দিয়া আৰু অৰ্জুনে যেতিয়া তেনেকৈ মনেৰে অনুভৱ কৰি দিলে তেতিয়া কৃষ্ণক অৰ্জুনে হৃদয়ত দেখিছে সেইটোকে কি বুলি কোৱা হয় হৃদিস্থিত হোৱা তুমি গতিকে আমি ভাৱনাৰ ভক্তিৰ ভগৱানজনক আমি হৃদিস্থিত কৰাব পাৰিব লাগিব আমাৰ মৃত্যু আছে আমাৰ জন্ম আছে আমাৰ সুখ আছে দুখ আছে হাঁহি আছে কান্দোন আছে কিন্তু আমাক যিজনে প্ৰতিপালন কৰি আছে এইজন সদায় আনন্দময় এইজনক কোনো দুখেই কেতিয়াও স্পৰ্শ নকৰে সেই সৰ্বক্ষণ কেৱল আত্মা সুখত ৰমণ হৈ ঈশ্বৰকে সদায় কি কৰি থাকে অনুভৱ কৰি থাকে যে মই দেহী নহয় বোলে কি মই দেহৰ তত্ত্বতহে আছো মই জীৱ নহয় বোলে কি মই জীৱৰ তত্ত্বতহে আছো বোলে মই কি মই পৰমাত্মাৰ অংশ চৈতন্য বস্তু মোৰ লগত কোনো জড় বিকাৰ কেতিয়াও থাকিব নেলাগে ভগৱানক কিয় দেখিব ভগৱানটো গুণময় নহয় গুণময় বস্তুবিলাককে দেখা যায় ভগৱান হ'ল আত্মা যাৰ আকাৰ নাই ভগৱান হ'ল পৰমাত্মা বোলে কি যিজনৰ কোনো বাহ্যিক প্ৰকাশ নাই অনুভৱ কৰিব লাগিব অনুভৱী বস্তুহে সেইটো কাৰণে পৰমাত্মা কৃষ্ণই কি কৰিছে দাপৰ যুগতে যে আকাৰ লৈ দেখা দিলে দাপৰ যুগৰ পাছত আৰু তেওঁ কোনো আকাৰত দেখা নাপাব বুলি কৃষ্ণই নিজে কৈছে বোলে মই ক'ত থাকিম মই গীতাৰ বাণীত থাকিম ভাগৱতৰ বাংময় মূৰ্তিত থাকিম য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু চৈতন্য হ'ব তাত মই বিৰাজমান হ'ম যিজনৰ জন্ম মৃত্যু নাই সেইজন তেনেকে সৰ্বদা বিৰাজমান হৈয়ে আছে মাত্ৰ আমি অনুভৱৰ যোগেদি তেওঁৰ প্ৰত্যক্ষ যিটো অনুভূতি এই অনুভূতিটোক দ্বাৰা আমি হৃদয় অংগম কৰিব পাৰোঁ সাংখ্য যোগ উদয়িত ঈশ্বৰ তত্ত্ব ভগৱান কৃষ্ণই অৰ্জুনক অনুভৱ কৰাইছে তুমি ভাবি লোৱা কি বুলি অৰ্জুন বুলি ভাবিব নালাগে তুমি ভাবি লোৱা বোলে কি মধ্যম পাণ্ডৱ বুলি ভাবিব নালাগে তুমি এবাৰ ভাবি দিয়া বোলে কি মই আত্মা পৰমাত্মা পৰম তত্ত্ব ভগৱন্ত কৃষ্ণৰ মই স্বৰূপ কৃষ্ণ যিদৰে সদায় আনন্দময় ময়ো সদায় আনন্দময় তুমি এই অনুভৱ কৰা কোনে পঢ়াইছে এইটো পাঠ কৃষ্ণই পঢ়াইছে অৰ্জুনক হে ৰাম কৰ্ণ দুৰ্যোধন বুলি খ্যাত জগতত সেই দেহ নষ্ট হৈবে কৰা শোকতাত কি বুলি দেখাই দিলে তুমি এই দেহটো বিনাশৰ কাৰণে যে কান্দিছিলা এইটো ভ্ৰমটো হ'ল কৰ্ণ হয়নে বোলে এইটো কি এইটো দ্বৈত বুদ্ধি এইটো দুৰ্ণ ই জীৱও নহয় শিৱও নহয় ই বিনাশশীল এটা প্ৰকৃতি দেহ ইয়াৰ কাৰণে তুমি কিয় কান্দিব লাগে হে ৰামে সেই হেতু দেহ অৰ্থে শোক নোযোৱাই পূৰ্ব দেহ এৰি জীৱে আন দেহ পাই যেন নৱ বস্ত্ৰ পুৰুষে পিন্ধে পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ হে অৰ্জুন এই জীৱবিলাকক যে মই পিন্ধি থাকো সেইটো কাৰণে আমাৰ পোছাক আমি কি আমি প্ৰকৃতিৰ এটা পোছাকহে এই প্ৰকৃতিৰ পোছাকটোকে পিন্ধি আছে কোনে আত্মা ঈশ্বৰে সেইটো কাৰণে পোছাকবিলাক পুৰণি হয় ফাটি চিটি মলি যায় হয়নে নহয়
সেইটো কাৰণে আমি সেইটো পেলাই কি কৰোঁ আকৌ বজাৰৰ পৰা নতুন এটা কিনি আনো কৃষ্ণই কৈছে এই মোৰ পোছাক ৰূপী জীৱবিলাকৰ দেহবিলাক যেতিয়া পুৰণা হয় তেতিয়া মই সেইটো ত্যাগ কৰাওঁ আকৌ মই নতুন এটা দেহ এটা নতুন পোছাক দিওঁ হয়নে বাৰু আমাৰ পোছাকটোৰহে সলনি হয় কিন্তু পিন্ধি থকাজন কেতিয়াও পৰিৱৰ্তন নহয় সাংখ্য যোগ মই পিতাম্বৰ জগতৰ হৰি এটা তত্ত্ব কি পিতাম্বৰ এখন বস্ত্ৰ বোলে কি পৃত বস্ত্ৰ পৃত শব্দৰ অৰ্থ হ'ল ত্যাগ পৃত শব্দৰ অৰ্থ হ'ল কেতিয়াও একো ধৰণৰ মায়া স্পৰ্শ কৰিব নোৱাৰে সেইটো কাৰণে জগতৰ হৰি এটা নাম হ'ল পিতাম্বৰ কি বস্ত্ৰ আত্মবস্ত্ৰ আমাক পিন্ধি আছে সেইটো কাৰণে তেওঁ পিতাম্বৰ প্ৰত্যেককে তেওঁ পিন্ধি আছে সেইটো কাৰণে তেওঁ কি তেওঁৰ পৃত বস্ত্ৰ গুৰুজনাই কি বুলি কৈছে যে উজ্জ্বল জ্যোতিৰ দৰে জিলিকি থাকে সেইটো কাৰণে পৃত বস্ত্ৰখন কি জগতৰ হৰি কৃষ্ণ নিজে এই পৃত বস্ত্ৰৰ আত্মশক্তিৰে সৈতে গোটেই জগত ব্ৰহ্মাণ্ড জীৱ সকলোকে তেওঁ পৰিধান কৰি আছে এই আত্মবস্ত্ৰৰ কোনো ক্ষয় নাই বিনাশ নাই মৃত্যু নাই জন্ম নাই সেইটো কাৰণে সেই পৃত বস্ত্ৰৰ তত্ত্বটা আমি হৃদয়ত উপলব্ধি কৰি আমি যাতে ভগৱান কৃষ্ণক এইদৰে উপাসনা কৰিব পাৰো যে হে দৈৱকী নন্দন কৃষ্ণ আমিতো তোমাৰ এটা পোছাক বোলে কি তুমি আমাক পিন্ধি আছা এই পোছাকটোৰ ৰূপ জ্যোতি হয়নে নিজস্ব বুলি একো নাই তুমি যেনেদৰে তাক নিৰ্মাণ কৰিছা কি তেনেকুৱাই হয়নে বাৰু এয়া হ'ল সমৰ্পণ ভাৱ এ যেন জোকে তিন পালে ৰয় অপৰ অজীৱৰ দেহৰ জানা সেহি পতন্তৰ এ পানী পাদ কৰ্ণ আত্মাৰ নাহি কয় অগ্নি জল বায়ু যাক অস্তে নকাতয় এ যেবে মূৰ্তি থাকে তা নদহয় অনল এ যাবে মূৰ্তি থাকে তা কাতে অংগ দেশকল এৰা অৰ্জুন মই আত্মাৰূপ মই পৰমাত্মা বোলে কি মোৰ আকাৰ নাই সেইটো কাৰণে মোক একোৱে কাটিব নোৱাৰে তেওঁৰ কি নাই তেওঁ আকাৰ নাই আকাৰ শূন্য আকাৰ শূন্য মানে কি বোলে নিৰাকাৰ বোলে কি হৈ আছো তোমাৰ দেহত প্ৰাণবায়ু হৈ আছো